কেইদিন শিকিলা তোমালোকে বিহু 5 দিন 5 দিন শিকিলা বিহু নাম যোজনা শিকিছানে নাই শিকিছো এটা নাম গাই দিয়াছোন বিহু নাম এখানে বিহুৱান বিহুৱান ও মোৰ হুনি দেহা সেনাই ধন কৰনু তই সেনাই ধন বিহুৱান খন থৈছো গৈ বিহুৱান পাবি তই ও মোৰ হুন দেহা মুকেহে তই নেপাবি কান্দি বিহু নাগতে লৈ
নমস্কাৰ এই চেগতে এই মিডিয়া যোগে গোটেই সদৌ অসমবাসীকে আমি ৰঙালী বিহু শুভেচ্ছা যাচিছোঁ ইয়াতে এই উত্তৰ চালমাৰ অসম জাতীয় বিদ্যালয়ত আমি বিহু প্ৰশিক্ষণ দিয়াৰ বাবে আমাক আমন্ত্ৰণ জনাইছিলে আৰু সেই আমন্ত্ৰণ মৰ্মে আমি ইয়াত আহি প্ৰশিক্ষণ প্ৰদান কৰি আছোঁ আৰু সঁচাৰ্থত আমি বিহুৰ আজি যিটো অৱস্থা হৈছে বিহু নাচ বিহু গান বিহু ঢোল চেৰ চাপৰ ইত্যাদি কৰি আজি এটা বিভ্ৰান্তিমূলক পৰিৱেশত মানে উপনীত হৈছে যিটো পৰিৱেশেই আজি বিহুখনক আমাৰ যিটো পৰম্পৰা যি আছিলে সেই তাক বিনষ্ট হোৱা যেন অনুমান হৈছে আৰু সেই হেতুকে আজি বিহুখনক যাতে আমি এটা শুদ্ধ ৰূপত আমি অসমৰ এই পটভূমিত প্ৰতিষ্ঠিত কৰি ৰাখিব পাৰোঁ তাৰে প্ৰচেষ্টা এটা নৱ প্ৰচেষ্টা আৰু এই প্ৰচেষ্টাক সঁচাকৈ শলাগ ল'ব লাগিব এই উত্তৰ চালমাৰ এই চিলাৰায় জাতীয় বিদ্যালয়ক আৰু বিদ্যালয়ে আজি প্ৰায় ইয়াতে 50-60 গৰাকী ছাত্ৰীয়ে ইয়াত ভাগ লৈছে বিহু নাচ শিকি আছে আৰু আপোনালোকে নিশ্চয় গম পাব আমাৰ নামনি অসম বিহু কাৰণে তেনেই পিছপৰা বুলি কয় কিন্তু তৎসত্ত্বেও আজি আমাৰ নাচনীসকলে যি ধৰণে বিহু পৰিৱেশন কৰিছে যি ধৰণে বিহু নাচ শিকিব পাৰিছে এটা কম দিনৰ ভিতৰত যিখিনি তেওঁলোকে শিক্ষা গ্ৰহণ কৰিছে সেইটো সঁচাই শলাগ ল'বলগীয়া আৰু মই ৰামচৰণ কলিতাই আজি বিগত বহু বছৰ ধৰি প্ৰায় 35 বছৰ মই কান্ধত ঢোল বজাই আছোঁ আৰু বিহুৰ লগতে গোটেই জীৱন জোৰা সাধনাত ব্ৰত হৈ আছোঁ আৰু এনেকৈ প্ৰতি বছৰে বহুতো ছাত্ৰ ছাত্ৰীক মই বিহুৰ কৰ্মশালাৰ যোগে বিহু শিকাবৰ কাৰণে প্ৰয়াস কৰি আহিছোঁ আৰু এই শুদ্ধভাৱে যাতে আমি বিহুখনক আমাৰ জনজীৱনত বৰ্তাই ৰাখিব পাৰোঁ তাৰে এটা প্ৰচেষ্টা ৰাখিছোঁ আৰু ইচ্ছাগতে সকলো সদতিলে ধন্যবাদ যাচিছোঁ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আগতীয়াকৈ আমি উত্তৰ চালমাৰা চিলাৰায় জাতীয় বিদ্যালয়ে বিহুৰ কৰ্মশালা অনুষ্ঠিত কৰিছোঁ এইকাৰণে কৰিছোঁ আমাৰ বিহু আজি বিভিন্ন ধৰণে বিজতৰীয়া ৰূপত বিভিন্নজনে প্ৰচাৰ কৰি আছে বিহু প্ৰদৰ্শন কৰি আছে তাৰ বিপৰীতে আমি শুদ্ধ ৰূপত আমাৰ বিহু নাচক আমি আমাৰ জাতিৰ লগত সম্পৰ্ক থকা এটা সংস্কৃতিক আমি যে শুদ্ধ ৰূপত ৰাখিব পাৰোঁ তাৰে ব্যৱস্থা আজি আমি চিলাৰায় জাতীয় বিদ্যালয় কৰিছোঁ আৰু এই আমাৰ কৰ্মশালাত প্ৰশিক্ষক হিচাপে যোগদান কৰিছে বিগত 16 মাৰ্চৰ পৰা তামোলপুৰ জিলাৰ ৰামচৰণ কলিতা আৰু গজেন শৰণীয়াদেৱ তেখেতসকলক আমি এই চেগতে শুভেচ্ছা জনাইছোঁ ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী